Hello, hi. Hi, Kor. Hello, everyone. Good afternoon. আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আকৌ পথাৰলৈ আহিলো ছোৱালীজনী আৰু মাকক লৈ আৰু এই পথাৰত বিশেষকৈ আজি অহাৰ কাৰণটো হৈছে এই সৰিয়হ খেতিৰ পথাৰৰ মাজত বিশেষ শাক গজে আৰু সেই শাকবিধৰ নাম হৈছে জিলমিল আৰু সেই জিলমিল শাকখনকে আজি ছিঙিবলৈ আহিছো আৰু ডাঙৰ এখন মোনা লৈ এইফালে মানুহজনী এই সৰিয়হৰ ভিতৰত সোমাই গ'ল কাৰণ সৰিয়হৰ ভিতৰতে থাকে সেইখিনি শাক গজে সুন্দৰকৈ গজি থাকে আৰু ইয়াকে ছিঙিবৰ কাৰণে আজি আহিলো পৰিয়াল হৈত আৰু এইফালে আমাৰ এই খেতিডৰাত সৰিয়হ ফুলখিনি সৰিবলৈ আৰম্ভ কৰিছে আৰু কিন্তু অন্য জেগাবিলাকত প্ৰায়বিলাক ফুলবিলাক সৰিলেই এতিয়া গুটিৰ সময় ছিজন আহিছে আৰু এতিয়া হালধীয়া এটা পৰিৱেশৰ পৰা অন্য এটা পৰিৱেশলৈ ৰূপান্তৰ হ'ব সেউজীয়া এটা পৰিৱেশলৈ আৰু সেয়া এনেকৈ আমি দিনবিলাক পাৰ কৰি আহিছো আৰু সৰু সুৰা ভিডিঅ' ক্লিপ কৰি কাৰণ দূৰ দূৰণিৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ পৰা নাই এতিয়ালৈকে ওচৰৰে আমাৰ খেতি পথাৰখনকে আপোনালোকক দেখুৱাই আহিছো আৰু সেইবিলাক ভিডিঅ' আপোনালোকে যদি চাই আছে শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'বিলাক কেনেকুৱা পায় নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু সেই শাকবিধ আপোনালোকক মই দেখুৱাম মোৰ মানুহজনে কোনবিধ শাক ছিঙিছে আৰু সেই শাকবিধ হয়তো মোৰ জনামতে হয়তো তাত বহুতো ভিটামিন থাকে এই ভিটামিন আৰু অন্য ঠিক তেনেকৈ বহুত হয়তো তাত ভিটামিনযুক্ত বস্তু থাকে বুলি কয় আৰু সেইখিনি খালে ভাল হয় আৰু সেইবাবে ইয়াক বিশেষকৈ আমাৰ সৰু সৰু আলুবিলাকৰ লগত সেই শাকবিধ শুকানকৈ যদি ভাজি খাওঁ তেনেহ'লে নিশ্চয়কৈ খুব সুন্দৰ লাগে ভাল টেষ্টি এটা পায় আৰু ইয়াক বইল কৰিও খাব পাৰে এটা বইল কৰি খোৱা নিয়মটো বেলেগ এইটো বইল কৰিব জানিব লাগিব তেতিয়া সেইটো সুন্দৰ এটা টেষ্টি আহে এই শাকবিধৰ আৰু সেই শাকবিধ আমাৰ মানুহজনী ছিঙিবলৈ গ'ল আপোনাৰ এইফালে সৰিয়হৰ ভিতৰত সোমাই গ'ল এইফালে হেৰাই গ'ল দেখোন দেখিবলৈ পোৱাই নাই মানুহজনী ক'ত গ'ল বা হেৰালে বা এইফালে ছিঙি আছে কোনবিধ শাক ছিঙিছে জিলমিল ছিঙিছে বুলি কৈছে এতিয়া ইয়াত কেৱল জিলমিলেই পোৱা নাযায় বহুত ধৰণৰ শাক পোৱা যায় বোলে সৰিয়হৰ ভিতৰলৈ আহিছো আমি চাওঁ এইফালে দিয়াচোন মোক মই দেখুৱাই দিছো এই শাকবিধ ছিঙিবলৈ আহিছো বিশেষকৈ হয়তো আপোনালোকেও চিনি পায় এইটো জিলমিল এই জিলমিলখনক এই সৰিয়হ খেতিৰ পথাৰত সুন্দৰকৈ গজি থাকে আৰু ইয়াকে বিচাৰিব আহিলো এয়া জিলমিল আৰু ইমানখিনি মানুহজনে অলৰেডি ছিঙিলেই আমাৰ সৰিয়হ ভিতৰৰ পৰা আৰু ইমানখিনি ডাঙৰ মোনা লৈ আহিছে এই মোনাত ভৰ্তি কৰি লৈ যাম বুলি আনিছে আমাৰ মানুহজনী ইয়াৰ ভৰ্তিকে পালে এইটো হৈ যাব কিন্তু ইমানখিনিতো খাই শেষ কৰিব নোৱাৰে একেদিনা এইখিনি টাইম লাগিব এসপ্তাহ জোৰা খাই থাকিব লাগিব কিন্তু ইমান দিনলৈকে হয়তো আপোনাৰ সেইটোৱে শুকাই যাবগে এইফালে ছোৱালীজনী বহুৱাই থৈছো তাতে সি ফিল্ম চাই আছে মোবাইলত নহলে ঠাই বৰকে দুষ্ট কৰে সৰিয়হবিলাক নষ্ট কৰে ভিতৰত সোমাই আৰু সেইজনী ছিঙি আছে ইয়াত চাওঁ কেনেকৈ ছিঙিছে আৰু সেইফালে আমাৰ সৰিয়হৰ ভিতৰত মানুহজনী জিলমিল শাক ছিঙি আছে আৰু এইফালে মই বহি আছো ছোৱালীজনী আৰু মই কাৰণ ছোৱালীজনী বৰকে ডিষ্টাৰ্ব দিয়ে আৰু ইয়াক তাই মোবাইল চাই আছে এইফালে হাই কৰ বেটি এইফালে হাই কৰ হাই কৰ না এইফালে চোৱা এইফালে হাই কৰ খেতিডৰাৰ মাজতে অকমান কালি ঠাই আছে ইয়াতে বহি আছো আৰু সেইফালে আপোনালোকে হয়তো মোৰ পেনটো চাব পাৰি এইফালে চব হালধীয়া হ'ল এইটো আপোনাৰ সৰিয়হ ফুলৰ ৰং লাগিলে সৰিয়হৰ ভিতৰত সোমোৱাৰ কাৰণে মানুহজনী শাক চিঙা দেখিবলৈ যাওঁতে চব হালধীয়া এই পেনটো হালধীয়া হৈ গ'ল পথাৰলৈ আহিলে মনবিলাক
সঁচাকৈ ভাল লাগি যায় পথাৰৰ পৰিৱেশবিলাক চাই। আৰু এয়া হয়তো মোৰ এটা গুণ আছে, যদি মোৰ মন কেনেবাকৈ যদি বেয়া লাগে মই পথাৰলৈ গুচি আহোঁ। এনেই পথাৰৰ এটা মুকলি ঠাইখিনি দেখি মনত এটা মানে বেয়া লগা ভাববিলাক নাইকিয়া হয় আৰু মনত বেলেগ ধৰণৰ এটা ফূৰ্তি অনুভৱ হয়। এফালে মানুহজনীয়ে জিলমিল শাক ছিঙিয়ে আছে, আপোনাৰ ছিঙি শেষ হোৱা নাই নেকি। কিমান ছিঙা হ'ল চাওঁ 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 মোৰ মোনাটো দিয়া দেখুৱাই দিয়াচোন। এইগাল ছিঙিছে, ইমান গাল ডাঙৰ মোনা এখন লৈ ইয়াত ভৰ্তি হোৱাকে ছিঙিম বুলি কৈছে। হয়তো ইয়াৰ অকমান হৈছেগে আৰু আধামান হৈছে ইয়াৰ এই মুঠো মোনাৰ। আৰু এইফালে আপোনালোকক দেখুৱাই দিছো, ইমান গাল ছিঙা হ'ল অলৰেডি। মানুহজনীয়ে ছিঙিলে আৰু আপোনাৰ মোনাখনত ফুল হ'বহি আৰু ওচৰৰে এই খেতি পথাৰবিলাকে আপোনালোকক দেখুৱাই আছো। আৰু আপোনালোকে চাই দিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। এয়া আপোনালোকলৈ অনুৰোধ থাকিল। আৰু মোৰ খেতিডৰাৰ মাজত আপোনাৰ এটা ডাঙৰ এটা জেগাত সৰিয়হখিনি নপৰিলে নে কি হ'ল, সৰিয়হ নগজিলে। আপোনাৰ তাত একো গজা নাই, জিলমিলা শাক কেইটামান গজিছে। এনেকে ডাঙৰ ডাঙৰকৈ আপোনাৰ গাঁত নিচিনা হৈ থাকিল সৰিয়হৰ ভিতৰত, আপোনাৰ সৰিয়হখিনি নগজিলে। মই আপোনালোকক সেইখিনি দেখুৱাই দিছো কোনখিনি গজা নাই। সেইফালে চাওক আপোনালোকে, ইমান ডাঙৰ ডাঙৰ বখলা হৈ থাকিলে আপোনাৰ গাদৰ নিচিনাকে। ইয়াত সৰিয়হখিনি সিঁচোতেই গণ্ডগোল হ'ল নে বা কিয়েই হ'ল, সেইখিনি একেবাৰে নগজিলে। হয়তো সিঁচাজনৰে গণ্ডগোল নে না সাৰ পেলাওঁতে গণ্ডগোল কৰিছে নে ক'ব পৰা নাই। আৰু সেইদৰে এইখিনিত ডাঙৰ এটা গাদৰ নিচিনা হৈ আছে, আৰু সেইফালেও হৈ আছে। সেইফালে আপোনালোকে চাওক, এনেকৈ প্ৰায়বিলাক ভিতৰত সৰিয়হৰ ভিতৰত এইদৰে হৈ আছে গাদৰ নিচিনা, কাৰণ সৰিয়হ গছখিনি ওখ হৈ আছে আৰু সেইখিনি তলত যিখিনি মাটিটো যিডোখৰ গজা নাই সেইখিনিতো আপোনাৰ গাঁত নিচিনা হৈ আছে, দ জেগাৰ নিচিনা। সেইফালে চাওক আপোনালোকে, ডাঙৰ ডাঙৰ হল নিচিনা হৈ আছে। সেইফালেও এটা আছে, আপোনালোকে এইটো দেখিছেই। আৰু সেইধৰণে কিহৰ কাৰণে হৈছে হয়তো মই ভাবিছো আপোনাৰ সৰিয়হখিনি যিটো গণ্ডগোল হৈছে চাগে, গণ্ডগোল হ'ল হয়তো, তাত নপৰিলেই নে কিয়ে হ'ল। কিন্তু ইমানখিনি পৰাৰ পাছত সেইডোখৰ নপৰা কি থাকিব পাৰে, সেয়াও ভাবিছো। নিশ্চয় এইটোকে নেকি পৰাকে সিঁচিছো খেতিয়কবিলাক, আপোনাৰ সৰিয়হ গুটিবিলাক। আৰু এইফালে মানুহজনী ছিঙি আছে জিলমিলা শাক। আমাৰ জিলমিলা শাক ছিঙা হ'ল, আৰু ইমানখিনি মোনাত ভৰ্তিকে ছিঙা হ'ল। আৰু এইফালে আমি যাওঁগে, সন্ধিয়া হৈ আহিছে যেতিয়া। ছোৱালীজনী আৰু মাকে আগে আগে গৈ আছে, মই পিছে পিছে গৈ আছো। আৰু আপোনালোকক কৈছিলো নহয়, আমাৰ সৰিয়হ পথাৰত এতিয়া সেউজীয়া এটা পৰিৱেশ হ'বগে বুলি। আৰু সেই খেতিডৰাত আপোনালোকৰ গোটেইখিনি ফুলখিনি সৰি এতিয়া সেউজীয়া এটা পৰিৱেশ গঢ় লৈ উঠিছেগে। এটা ধুনীয়া এটা সেউজীয়া এটা পৰিৱেশ হ'বগে। আৰু সেইফালে ফুলখিনি সৰিয়ে আছে, সৰা শেষ হোৱা নাই। আৰু সেইফালেও দ জগত সেইখিনি অকণমান আগতীয়া আছিলে বাবে সেইখিনি আপোনাৰ ফুলখিনি গোটেইখিনি সৰিলে, আছে কেইটামান, সেইখিনিও যাবগে আৰু 2 এদিনৰ পাছত।
আৰু সেই কেট্ৰিডৰাখন চাওক, সেইখিনি আকৌ নতুনকে হৈছেহে। এবাৰ আপোনালোকে চাওক, বোলে একেবাৰে এইটো ফাৰ্ষ্টতীয়াভাৱে সিঁচিছিলে। আৰু এইখিনি আপোনাৰ এই গছজোপাবিলাক কিমান মজবুত, ডাঙৰ ডাঙৰ। এইফালে দেখুৱাই দেচোন, চাওঁ ছোৱালীজনীক দেখুৱাই দে। তুমি সেইজনী কি পিন্ধি আছে চাওক। এয়া বেটি আৰু মই। এইফালে চোৱা বেটি, হাই কৰ। এইফালে চোৱা না, হাই। পথাৰৰ পৰা আহিলো ন, জিলিমিলা শাক চিঙি ন। এইখিনি চুব নালাগে, এইখিনি মাইক বুলি কোৱা হয়, গম পালি নে বেটি? আমি ইয়াত যদি কওঁ ইয়াৰ চাউণ্ডখিনি, এইফালে ভিডিঅ'ত ওলাব ন। ইয়াকে কৰি আছে। এইফালে চোৱা, হাই 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 ফ্ৰেণ্ডছ, গুড আফটাৰনুন। কোনে নিলে? মা ক'ত গ'ল? মা আগে আগে, हम दोनों पीछे पीछे। माँ आगे आगे, बाप बेटी पीछे पीछे। माँ क्या बोलता है? माँ क्या नाता? नहीं समझ रहा भाई, क्या बोल रहा है ये लड़की। पहनो, क्या चप्पल गिर गया, इधर आओ, जल्दी पहनो, चलो। সেইটোৱে পথাৰৰ পৰা আহিলো, আৰু আমি পথাৰৰ পৰা আহি গৰুৰ ওচৰ পালোহি, আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো। আৰু আপোনালোকে যদি ফেচবুক পেজত চাই আছে তেন্তে আমাৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই আছে যদি শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় অসম।